1.5 বছৰ ধৰি মণিপুৰত যি অশান্ত পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰ একেবাৰে নিৰ্বিকাৰ দুখন বিদেশ ৰাষ্ট্ৰৰ মাজত হোৱা যুদ্ধ মোদী ডাঙৰীয়া শান্ত কৰা বুলি আমাৰ আগত বাহাদুৰি কৰে কিন্তু 1.5 বছৰত খন্তেক সময়ৰ কাৰণে মণিপুৰৰ ৰাইজক আহি শান্তনা দিবলৈ প্ৰধানমন্ত্ৰীৰ সময় নাই আমি গোটেই অসমৰ যিসকল বিশিষ্ট বুদ্ধিজীৱী তেখেতসকলক আজি মই ধন্যবাদ দিছোঁ যে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মণিপুৰত এই অশান্তি জৰ্জৰ পৰিস্থিতি খাম কটাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ তৎকালীন হস্তক্ষেপ দাবী কৰি আজি যি মৌন প্ৰতিবাদ কৰিছে আপোনালোকে বেনাৰত দেখিছে যে তাত প্ৰথম শব্দটোৱে আছে বিৰোধী ৰাজনৈতিক দল নাগৰিক সমাজ আৰু সাধাৰণ ৰাইজ আমি ৰাজ্যখনৰ এটা দায়িত্বশীল বিৰোধী ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ এইটো আমাৰ নৈতিক দায়িত্ব যে চুবুৰীয়া ৰাজ্য এখনৰ শান্তি স্থাপন